যুদ্ধৰ কৰবাত আগজাননী পালে মাজে মাজে মক ড্ৰিল কৰি থাকিব লাগে। বহুদিন দেশত মক ড্ৰিল হোৱা নাছিলে, আমাৰ ৰাজ্যতো হোৱা নাছিলে। অহা দিনকেইটা প্ৰত্যাহ্বানমূলক হ'ব। আহিবলগীয়া সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা একেলগে এক ৰাষ্ট্ৰ হিচাপে আমি যাতে কৰিব। যোৱাকালি ভাৰতীয় সেনাবাহিনী, এয়াৰফ'ৰ্চ তেওঁলোকে পাকিস্তানৰ 9টা সন্ত্ৰাসবাদী ট্ৰেইনিং কেম্প বা লঞ্চিং পেড বুলি যাক কোৱা হয় তাতে মাজনিশা আক্ৰমণ কৰে আৰু আজি আমি সকলোৱে গম পাইছোঁ যে এই আক্ৰমণত সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সম্পূৰ্ণভাৱে নষ্ট কৰা হৈছে আৰু বহু সন্ত্ৰাসবাদী নিহত আৰু আহত হৈছে। আমি ভাৰতীয় সেনাবাহিনী, ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌ সেনাক অভিনন্দন জনাইছোঁ। অহা দিনকেইটা প্ৰত্যাহ্বানমূলক হ'ব। সমগ্ৰ ভাৰতবাসী, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ সেনাৰ জোৱানসকল, বিষয়াসকলৰ লগত আমি থিয় হৈ থাকিম যাতে ভাৰতে আহিবলগীয়া সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা একেলগে এক ৰাষ্ট্ৰ হিচাপে আমি যাতে কৰিব। বহুদিন দেশত মক ড্ৰিল হোৱা নাছিলে, আমাৰ ৰাজ্যতো হোৱা নাছিলে। যুদ্ধৰ কৰবাত আগজাননী পালে মাজে মাজে মক ড্ৰিল কৰি থাকিব লাগে।